এতিয়াতো প্ৰতিদিন পেপাৰ হৈ থকা নাই, প্ৰতিদিনটো কংগ্ৰেছৰ লিফলেট হৈ আছে। জ্বলাই দিয়াটোক মই ছাপোৰ্ট নকৰোঁ, কিন্তু প্ৰতিদিন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনটো এখন চিধা চিধি কংগ্ৰেছৰ লিফলেট হয়। সেইকাৰণে মানুহৰতো প্ৰতিদিনৰ ওপৰত বহুত খং উঠি আছে। যিমানবিলাক এখন লিফলেট টাইপ হৈ আছে নে নাই? প্ৰতিদিনখন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনখন কংগ্ৰেছৰ এখন লিফলেট হৈ আছে। মই জ্বলাই দিয়াটোক সমৰ্থন নকৰোঁ, কিন্তু ইলেকশ্যনৰ পিছত অসমৰ ৰাইজৰ লগত প্ৰতিদিন সম্পৰ্কে ময়ো কথা পাতিম যে আচলতে আমি প্ৰতিদিন পঢ়ি থাকিলে অসমখন কিমান পিছুৱাই যাব, এই কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে। প্ৰতিদিনে কোনদিনাখন বাতৰি কাকতত ভাল কথা লিখিছে কওক? এজন যে টকা নোপোৱাকৈ চৰকাৰী চাকৰি পোৱা ল'ৰা এজনৰ জীৱন কাহিনী আজিলৈকে লিখিছে নেকি? যে এইজন তৰকাৰী বেপাৰী ল'ৰা চৰকাৰী চাকৰি পালে, গতিকে অসমৰ সকলো ল'ৰাই পঢ়িব লাগে, ক'ৰবাত লিখিছে নেকি? গতিকে প্ৰতিদিনৰ ওপৰত মানুহৰ বহুত খং আছে। মই জ্বলাই দিয়া অগণতান্ত্ৰিক কামক মই সমালোচনা কৰোঁ, কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে প্ৰতিদিন পঢ়া বাদ দিব লাগে। মই একো ব্যৱস্থা নলওঁ, কাৰণ এতিয়া মই প্ৰাৰ্থী এজন, আৰু প্ৰতিদিন জ্বলাই দিব পাৰে, প্ৰতিদিন কিবা কৰিব পাৰে। আৰক্ষীত প্ৰতিদিনে কেছ দিয়ক, প্ৰতিদিনৰ যি ক'ব লগা আছে প্ৰতিদিনে গৈ কওক, কিন্তু চিম্পেথি লোৱাৰ সময় প্ৰতিদিনৰ পাৰ হৈ গ'ল। অসমৰ মানুহে প্ৰতিদিনৰ প্ৰতি এক বিন্দু অসমৰ মানুহৰ সহানুভূতি নাই। এতিয়া কালি আকৌ জঁপিয়াব ষ্টুডিঅ'ত মোৰ কথা কৈ পেলাই, কিন্তু মোৰ কোনো আপত্তি নাই, কাৰণ প্ৰতিদিনৰ লগত যুঁজ কৰিয়ে মই ৰাজনীতি কৰিছোঁ আৰু মই কৰি থাকিম। কাৰণ প্ৰতিদিনৰ পেপাৰৰ যিটো সাংবাদিকতা অসমৰ স্বাৰ্থৰ বিৰুদ্ধে। এইটো অসমৰ, আজি শিৱসাগৰত কিয় বেয়া পালে? তাৰমানে এজন কেণ্ডিডেটক গালি গালাজ কৰি লিখিছিলে। পেপাৰে এজন কেণ্ডিডেটক গালি গালাজ কৰে নেকি কওকচোন? পেপাৰে কোনোবা প্ৰাৰ্থীক সমৰ্থন কৰে নেকি? নিশ্চয় কোনোবা এজন কেণ্ডিডেটৰ কথা বেয়াকৈ লিখিছিলে। কেনেকৈ লিখিব বেয়াকৈ? তেওঁলোক পেপাৰ যদি সকলোৰে কথা সমানে লিখিব লাগিবনে নাই? আজি মোৰতো শ্ৰাদ্ধই উঠাই থাকে ৰাতিয়ে দিনে, আৰু এতিয়া মোক প্ৰশ্ন সুধি মোৰ পৰা কি চিম্পেথি পাব? ৰাতিয়ে দিনে মোৰ শ্ৰাদ্ধ উঠাই নাথাকে জানো? মোৰ দেউতা, মা, ল'ৰা, ছোৱালী কাকোৱেতো এৰি দিয়া নাই। দিছে নেকি কাৰোবাক এৰি? সেইকাৰণে কিবা আছে পুলিচত কেছ দিয়ক, ইলেকশ্যন কমিশ্যনে চাব। আজিতো আমাৰ চোৱা দায়িত্বও নহয়।